ইয়াত বনালে আলুৰ পৰঠা ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু বাবুৰ এয়া টিফিনতো দিম বাবু যাব এতিয়া কলেজ যোৱাৰ পিছত মানে মই ঘৰৰ কাম আৰম্ভ কৰিম ৰাতিপুৱা সময়খিনি খুব তাড়াতাড়ি হয় তাক আলু পৰঠা বনাই দিলোঁ কি খালোঁ নমস্কাৰ মই বিংকু মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছোঁ ময়ো ভালে আছোঁ সকলোকে এই জলকীয়াটো মানে কম দামতে পালোঁ এতিয়া আৰু মানে ইয়াৰে আচাৰটো বনাই থৈ দিলে ৰুটি হওক পৰঠা হওক মানে আমাৰ ঘৰত মানে ভালদৰে খায় বাবুও কিন্তু এইটো ৰেচিপি খুব ভাল পায় মানে জলকীয়াৰ আচাৰটো আৰু ইয়াত আনিছোঁ বিলাহী গছৰ পৰা যেন ছিঙি আনি বেচ পৰিছে তেনেকুৱা যেন লাগে ঠাৰি ঠাৰি হৈ আহিছে এতিয়া আগতে মই কিন্তু ভাত আঞ্জাখিনি আগতে বনাই ল'ম কাৰণ কি দেৰি নহওঁতে যদি ভাত আঞ্জাখিনি বনাই লওঁ তেতিয়া আৰু এইবোৰ কাম কৰোঁতে বেছি ভাল হয় আজি ভাবিছোঁ বিলাহীৰ আচাৰ এটা বনাই থৈ দিম আৰু জলকীয়াৰ আচাৰটো কিন্তু মোৰ চেনেলত বহুত কিবাৰ মই দিছোঁ আপোনালোকে যদি চোৱা নাই তাতে চাই লওঁ কাৰণ কি এই জলকীয়াৰ আচাৰটো যদি আমি বনাই থৈ দিওঁ তেতিয়া যিকোনো ৰুটি হওক পৰঠা হওক আৰু যদি কেতিয়াবা মাৰ ভাতো বনাওঁ তেতিয়া এই জলকীয়াৰ আচাৰটো খাই খুব ভাল লাগে আৰু এই বিলাহীৰ মানে আচাৰ বনাম আজি ভাবিছোঁ আৰু এতিয়া বিলাহীৰ দামটো অলপ কম আচাৰ হওক টমেটো চচ হওক এইবোৰ এইটো সময়তে কিন্তু বনাই ষ্ট'ৰ কৰিব পাৰি মই মানে যিকোনো বস্তু অলপ বনাই যেন ষ্ট'ৰ কৰোঁ মানে ফ্ৰিজত থাকে আৰু 1-1.5 মাহলৈ তাৰপিছত আকৌ শেষ হ'লে আকৌ বেলেগ বস্তু বনাওঁ তেনেকুৱা বনাওঁ আৰু চাটনি আৰু মানে জলকীয়াৰ আচাৰ হওক বা তেতেলীৰ আচাৰ হওক বা বগৰীৰ আচাৰ এইবোৰ মোৰ ঘৰত থাকে বা আমৰ দিনত আমৰ আচাৰ এইবোৰ আচাৰ মোৰ ঘৰত অলপ থাকে এতিয়া ভাবিছোঁ আগতে এইখিনি ধুই মই অলপ শুকাই লওঁ ভাত আঞ্জাখিনি বনাই লওঁ আগতে ভাতখিনি বনাই লওঁ ইয়াত লৈছোঁ লাল ডাঠা শাকটো এইটো মই নিমখ পানীৰে ধুই লৈছোঁ 6বাৰমান ধুই লৈছোঁ ইয়াত কিন্তু বহুত বালি থাকে আৰু ইয়াত লৈছোঁ পাপ্তা মাছ অলপ যদি আমি নিমখ হালধি সানি 5 মিনিটমান থৈ দিওঁ আৰু অলপ যদি মিঠাতেল দিওঁ তেতিয়া কিন্তু পাপ্তা মাছ নুফুটে নহ'লে বাকলি নথকা মাছ কিন্তু বহুতখিনি ফুটে মই নিমখ হালধি দি ল'লোঁ লৈ ইয়াতে মই দিম অলপমান মিঠাতেল দি 5 মিনিটমান সানি ল'ম পাপ্তা মাছকেইটা ডাঙৰে এয়া মই গোটেইখিনি মাছে সানি ল'লোঁ ইয়াত লৈছোঁ এটা কেৰাহী ইয়াত দি ল'লমান মিঠাতেল ইয়াত দিছোঁ কালজিৰাৰ ফ্লেভাৰটো কিন্তু খুব ভাল লাগে শাকত যিকোনো শাকতে দিব পাৰি ইয়াত দিছোঁ নহৰু এয়া মোৰ নহৰুখিনি ব্ৰাউন হোৱাত ইয়াতে দিলোঁ মই শাকখিনি ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ ইয়াতে দিছোঁ হালধি পাউডাৰ গোটেইখিনি ভালদৰে লৰাই দিছোঁ ইয়াত দিছোঁ 2টামান কেঁচা জলকীয়া দি গোটেইখিনি ভালদৰে লৰাই দিম মই গোটেইখিনি ভালদৰে লৰাইছোঁ ইয়াত আৰু মই বেলেগ একো নিদিওঁ মানে নহৰু ফোৰণ দি বনালে এখন শাক বা পুষ্টটো যদি আমি ওপৰে ছটিয়াই দিওঁ তেতিয়াও কিন্তু টেষ্টি হয় মই ঢাকি দিছোঁ এয়া মোৰ শাক ৰেডি হৈ গ'ল ইয়াৰ ওপৰত ধনিয়া পাত থাকিলে দিব পাৰে মই কিন্তু কলা জিৰা দিছোঁ বাবে আৰু ধনিয়া পাত নিদিলোঁ কলা জিৰাৰে চেণ্টটো ভাল লাগে মানে কালজিৰাৰ চেণ্টটো খুব ভাল লাগে ইয়াত লৈছোঁ এখন মই ফ্ৰাইং পেন ইয়াতে দিলোঁ মিঠাতেল এয়া মোৰ তেল গৰম হৈ গ'ল ইয়াতে দিলোঁ মাছকেইটা মই গোটেইকেইটা মাছে ভাজি ল'লোঁ এয়া মোৰ মাছ ভাজি হৈ গ'ল ইয়াতে মই লৈছোঁ এটা মিক্সাৰ জাৰ ইয়াতে দিছোঁ কলা সৰিয়হ ইয়াত দিলোঁ 2 চামুচ কলা সৰিয়হ ইয়াত দিছোঁ হালধীয়া সৰিয়হ ইয়াত দিছোঁ 2টামান কেঁচা জলকীয়াটো অলপ মই বেছিকৈ দিছোঁ ইয়াত দিছোঁ নহৰু ইয়াত দিছোঁ অলপমান পানী এইখিনি 5 মিনিটমান থৈ দিব পাৰি লগে পেষ্ট কৰিব পাৰি মই কিন্তু লগে পেষ্ট কৰিম আৰু ইয়াত দিছোঁ অলপমান নিমখ দিলে আৰু সৰিয়হ তিতা নহয় মই এইখিনি মিহিকৈ পেষ্ট কৰি ল'ম এয়া মই এইখিনি মিহিকৈ পেষ্ট কৰি ল'লোঁ এয়া মোৰ মাছ ভাজা তেল আছে ইয়াতে মই দিছোঁ অলপমান কালজিৰা ইয়াতে মই দিম হালধি পাউডাৰ
ইয়াতে দিছোঁ জলকীয়া পাউডাৰ এই কালাৰটোৰ বাবে দিছোঁ কাশ্মীৰী দি গোটেইখিনি মছলা মই অলপ ভাজি লওঁ ইয়াতে মই দিছোঁ পানী যাতে মোৰ মছলাখিনি পুৰি নাযায় এয়া মোৰ পানীখিনি উতলাত ইয়াত লৈছোঁ মই এখন চেকনা আৰু ইয়াত লৈছোঁ সৰিয়হ পেষ্টটো দি মই এইখিনি ইয়াতে দি দিছোঁ মই সৰিয়হ পেষ্টটো মানে চেকিয়ে বনাওঁ তেতিয়া আৰু বাকলিখিনি দিয়া নাযায় আৰু ইয়াত পিঁয়াজ বিলাহীও দিব পাৰি মই আজি চিম্পুলকৈ বনাইছোঁ সৰিয়হৰ লগত এনেকুৱাকৈ চেকি দিছোঁ এয়া মই গোটেইখিনি চেকি ল'লোঁ এয়া চেকা হৈ গ'ল আমি গোটেইখিনি ভালদৰে বইল কৰি লওঁ ইয়াতে দিছোঁ মই মাছ দি মই আৰু অলপ বইল কৰি লওঁ আৰু পাপ্তা মাছ এনেকুৱাকৈ খাই কিনে খুব ভাল লাগে সৰিয়হৰ লগত মই মাছকেইটা দি আকৌ অলপ বইল কৰি লওঁ ইয়াতে মই দিম নিমখ মই কিন্তু সৰিয়হ পেষ্ট কৰোঁতে অলপ নিমখ দিছোঁ সেইবাবে অলপ কমকৈ দিছোঁ নিমখ দি আকৌ অলপ বইল কৰি লওঁ এয়া ৰেডি হৈ গ'ল পাপ্তা মাছৰ জোল এয়া এনেকুৱাকৈ মই প্লেটত দিছোঁ এইবোৰ মানে প্লেটত দিলে মাছকেইটা ভাঙি নাযায় এখন প্লেটতে আকৌ থৈ দিম তেতিয়াহ'লে আৰু মই ফটো মানে ইয়াতে দিবৰ বাবে ফটো উঠাবও সুবিধা হয় এয়া ৰেডি হৈ গ'ল পাপ্তা মাছৰ জোল ইয়াত বনালোঁ লাল ডাঠা এয়া হ'ল পাপ্তা মাছৰ জোল এয়া লাঞ্চ ৰেডি হৈ গ'ল এয়া বনালোঁ বিলাহীৰ আচাৰ আৰু এনেকুৱাকৈ বনাই থৈ দিলে মানে যেতিয়াই তেতিয়াই খাব পাৰি যদি বিলাহী নাথাকেও মানে এতিয়া গৰম পৰি আছে এনেকুৱাকৈ এক চামুচ ল'লে মানে দুপৰীয়াৰ ভাতত খাই খুব ভাল লাগে এইটো মই কিন্তু শ্বৰ্ট ইনষ্টাগ্ৰাম আৰু ফেচবুকত দি দিম আপোনালোকে যদি তাতেও ফ্ৰেণ্ড হোৱা নাই হৈ ল'ব মই সৰু সৰুকৈ কিছুমান ভিডিঅ' বনাওঁ এইবোৰ মানে দি থাকোঁ অলপ অলপকৈ ইমান নাজানো তথাপি অলপ অলপ যিখিনি জানো সেইখিনি মই আপোনালোকৰ লগত অলপ অলপকৈ এনেকুৱাকৈ শ্বেয়াৰ কৰি থাকোঁ এয়া হ'ল বিলাহীৰ আচাৰ ৰেডি হৈ গ'ল আৰু এইটো কিন্তু চাউথত বহুত চলে এনেকুৱাকৈ নৰসিংহৰ পাতৰ লগত ইয়াত লৈছোঁ জলকীয়াবোৰ মই ভালদৰে ধুই লৈছোঁ শুকান কাপোৰেৰে মুচি লৈছোঁ লৈ এতিয়া লম্বা লম্বাকৈ কাটিম ইয়াত টুকুৰাকৈ কাটি ল'বও পাৰি লম্বা লম্বাকৈ কাটি ল'লেও পাৰি মই এনেকুৱাকৈ বনাম আজি এয়া মই গোটেইখিনি জলকীয়া এনেকুৱাকৈ কাটি ল'লোঁ ইয়াত লৈছোঁ এখন মই ফ্ৰাইং পেন ইয়াতে দিছোঁ অলপমান জিৰা আৰু এইবোৰ মছলা কিন্তু বনাই থৈ দিবও পাৰি বনাই থৈ একমাহ ডেৰ মাহলৈ যিকোনো ৰেচিপিতে দিবও পাৰি ইয়াতে দিছোঁ অলপমান চফ ইয়াত দিছোঁ অলপমান কলা সৰিয়হ অলপ দিম বগা মানে য়েলো সৰিয়হ এনেকুৱাকৈ কিন্তু দিলে মানে কি হয় বহুদিনলৈ ভালে থাকে আৰু অলপ অলপকৈ খাই থাকিব পাৰি যেতিয়াই খাব ইয়াত দিছোঁ কলা সৰিয়হ ইয়াত দিছোঁ ধনিয়া এইবোৰ চব গোটা ধনিয়া আৰু এইবোৰ মছলা মই একেলগতে অলপ বেছিকৈ কিনি থৈ দিওঁ তাৰপিছত যিকোনো ৰেচিপি বনাওঁতে মোৰ অলপ সুবিধা হয় আৰু মই ইয়াৰে কিন্তু ধনিয়া পাউডাৰ বনাই মানে আঞ্জাত দিওঁ ইয়াতে দিছোঁ দুটামান মেথি মই অলপ কমকৈ দিছোঁ মেথি বেছি হ'লে কিন্তু তিতা হয় এইখিনি মই শুকানে শুকানে ভাজি লওঁ আৰু এনেকুৱাকৈ বনালে ঘৰৰ আচাৰ মানে খাই খুব ভাল হয় জলকীয়া হওক যিকোনো বস্তুৰে হওক আচাৰটো ঘৰতে বনালে বেছি ভাল হয় হেল্ডি হয় কাৰণ কি মিঠাতেলখিনিও আমি যিখিনি জানো মানে মইতো ইঞ্জিনে ব্যৱহাৰ কৰোঁ ইঞ্জিন দিলে আৰু ভাল হয় এনেকুৱাকৈ গৰম কৰি ল'ম যাতে গোটেইখিনি হাতেৰে এনেকুৱাকৈ দিওঁতে ভাঙি যায় মানে মচমচীয়া হয় এয়া মই গোটেইখিনি মছলা ভালদৰে ভাজি ল'লোঁ এয়া মোৰ মছলা ভাজি হৈ গ'ল ইয়াত লৈছোঁ খুন্দনাটো লৈ ইয়াতে দিলোঁ মছলাখিনি ইয়াতে মই খুন্দি লওঁ মিক্সিটো পেষ্ট কৰি ল'ব পাৰি মই কিন্তু মিক্সিটো ব্যৱহাৰ কৰাৰ বাবে পানী হৈছে সেইবাবে মিক্সিটো নল'লোঁ আৰু গৰমে গৰমে যদি আমি খুন্দো এইটোত লগে লগে কিন্তু ধুনীয়াকৈ পাউডাৰ হৈ যায় এয়া মই এইখিনি ধুনীয়াকৈ মিহি কৰি লৈছোঁ লগে লগে যদি গৰমে গৰমে কৰোঁ ধুনীয়া কিন্তু মিহি হৈ যায় ইয়াত লৈছোঁ আকৌ ফ্ৰাইং পেনখন লৈ ইয়াতে দিছোঁ অলপমান মিঠাতেল আৰু এই আচাৰটো চবতকৈ কম তেলৰ ভিতৰতে হয় তেলখিনি গৰম হ'ব দিছোঁ এয়া মোৰ তেল গৰম হৈ গ'ল ইয়াতে দিছোঁ কালজিৰা ইয়াতে দিছোঁ হিং ইয়াতে দিলোঁ জলকীয়াখিনি ইয়াতে দিছোঁ নিমখ কিন্তু অলপ বেছিকৈ দিছোঁ সদায় আচাৰত অলপ নিমখ বেছি লাগে ইয়াতে দিছোঁ হালধি পাউডাৰ ইয়াতে দিছোঁ ৰঙা জলকীয়া পাউডাৰটো দিলে অলপ কালাৰটো ধুনীয়া হয় মানে লাল হয়
নিদিলেও হয়, তথাপি মই অলপমান দিছোঁ। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ বনাই লোৱা মছলা, ইয়াত দিলে 2 চামুচ, আৰু বাকীখিনি থৈ দিম। আকৌ যদি বেলেগ মই আচাৰ বনাওঁ তাতে দিব পাৰিম। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মোৰ জলকীয়াৰ আচাৰ ৰেডি হৈ গ'ল। ইয়াতে লৈছোঁ নেমু। নেমুৰ সলনি ভিনেগাৰ দিব পাৰি, মই আজি নেমু দিছোঁ। এনে মই ভিনেগাৰেই দি বনাওঁ, কিন্তু নেমু দিছোঁ। নেমু ইয়াতে মই 2টা চেপি দিম, আৰু তেতিয়া অলপ টেঙা টেঙা হ'ব, মানে জ্বলা টেঙা ভাল লাগে। এয়া মোৰ ৰেডি হৈ গ'ল জলকীয়াৰ আচাৰ। আৰু এই জলকীয়া আচাৰটো মানে তেল কমতে হয়, আৰু ফ্ৰিজত থৈ দিলে বহুত দিনলৈ ভালে থাকে। এইবোৰ বস্তু কিন্তু ফ্ৰিজতো থ'ব পাৰি, আৰু যদি বাহিৰত থওঁ তেতিয়া কিন্তু 15 দিনমান খাব পাৰি, আৰু যদি ফ্ৰিজত থওঁ তেতিয়া 2-3 মাহলৈ ভালে থাকিব। এয়া জলকীয়াৰ আচাৰ ৰেডি। আৰু এনেকুৱাকৈ বনাই থ'লে ৰাতিপুৱা সময়ত মানে দিগদাৰী নহয়, মানে এখন চব্জি নহ'লেও কথা নাই, ইয়াৰ লগত আৰু ৰুটি হ'লে হৈ যায়। এয়া মোৰ আচাৰ দুবিধে ঠাণ্ডা হৈ গ'ল। জলকীয়াৰ আচাৰখিনিও ঠাণ্ডা হ'ল, বিলাহীৰ আচাৰখিনিও ঠাণ্ডা হ'ল। আৰু এনেকুৱাকৈ যদি বিলাহী আপোনালোকে আচাৰ বনোৱা এবাৰ বনাই খাই চাব, খুব ভাল লাগে। আৰু এইটো সময়ত যেতিয়াই মানে গৰমটো আহে তেতিয়াই মানে এইবোৰ আচাৰ খুব ভাল চলে। আৰু আমাৰ ঘৰত কিন্তু আমাৰ ঘৰত চাটনি হওক আচাৰ হওক, মই গৰমৰ দিনতো বনাওঁ, ঠাণ্ডা দিনতো বনাওঁ। বনাই মই অলপ ফ্ৰিজত ষ্ট'ৰ কৰোঁ। আৰু কেতিয়াবা যদি আমি একো তৰকাৰী বনাবও মন নাযায়, এই চাটনিবোৰেৰে কিন্তু ৰুটি খাব পাৰি, ভাতো খাব পাৰি। ভাতৰ লগত বাছ দালিখন বনালে এইবোৰ চাটনি বা পাপৰ এখন হ'লেই হৈ যায়। আৰু এই দুবিধ চাটনি মোৰ ল'ৰাটো কিন্তু জলকীয়া মানে আচাৰটো খুব ভাল পায়। আৰু বিলাহীৰ আচাৰটো মই মানে 3বাৰমান বনালোঁ এতিয়ালৈকে। মই প্ৰথমবাৰ আপোনালোকৰ লগত এয়া শ্বেয়াৰ কৰিলোঁ। এই বিলাহীৰ মানে আচাৰটো খায়ো কিন্তু ভাল লাগে। আৰু চাউথৰ নিচিনাই মই বনাইছোঁ। চাউথত কিন্তু এই বিলাহীৰ আচাৰটো খুব ভাল চলে। আৰু এতিয়া কিন্তু বিলাহীৰ দাম খুব কম, সেইবাবে বিলাহীৰ যিকোনো ৰেচিপি এতিয়া বনাব পাৰি। কাৰণ কিয় দুদিনমান বিলাহীৰ দাম বহুত আছিল, এতিয়া কিন্তু অলপমান মানে কমতে পোৱা যায়। আৰু যদি মাৰ্কেটৰ ভিতৰৰ পৰা অনা যায় তেতিয়া কিন্তু আৰু বেছিকৈ কমত পোৱা যায়। বাকী যিখিনি বাহিৰত ওলায় সেইখিনিত অলপ দাম বেছি, কিন্তু মাৰ্কেটৰ ভিতৰত যিখিনি বজাৰ বহে তাৰ পৰা আনিলে অলপ দামটো কমকৈ হয়। এয়া মোৰ দুবিধে হৈ গ'ল। আৰু ভাত আঞ্জা মই খাই ল'লোঁ, লৈ এতিয়া বাচন বৰ্তন ধুই মানে ভাবিছোঁ আৰু এইবোৰ বটলত থওঁ। আৰু আপোনালোকে মোৰ ৰেচিপিবোৰ কেনেকুৱা পালে জনাব। আৰু মই কিন্তু সদায় ভাবোঁ ভিডিঅ' শ্বুট কৰিম বুলি, সদায় বনাওঁ কিন্তু ভাত আঞ্জা সদায় বনাই থৈও দিওঁ ভিডিঅ'বোৰ, কিন্তু মই মানে পাব্লিছ কৰিব নোৱাৰোঁ, যেন আপোনালোকে চাই নে নচায় তেনেকুৱা যেন লাগে। আৰু আপোনালোকে মোৰ ফেচবুক হওক ইনষ্টাগ্ৰাম হওক তাতে যদি মোক এড কৰা নাই তাতেও কিন্তু আপোনালোকে এড কৰি ল'ব। কাৰণ মই সৰুকৈ কিছুমান ফেচবুকত আৰু ইনষ্টাগ্ৰামত মানে ৰেচিপিবোৰ দিওঁ। আৰু আপোনালোকে হয়তো এইবোৰ ৰেচিপি বহুত বনাইছে, তথাপি মই কেনেকুৱা বনাওঁ মই কিন্তু সেইটোৱে আপোনালোকৰ লগত সদায় শ্বেয়াৰ কৰোঁ। আৰু আজি ৰেচিপি হওক বা আজিৰ ভিডিঅ'টো যদি ভাল পালে লাইক এটা দিব। আজিৰ বাবে আহোঁ, থেংক ইউ, বাই।